নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি বিষয়ৰ মাজলৈ। চুবুৰীয়া দেশ বাংলাদেশে ভাৰতক কিদৰে অনাহক জোকাই আছে আপোনালোকে এইকেইদিন নিশ্চয় লক্ষ্য কৰিছে বা খবৰ ৰাখিছে। একেদৰে আপোনালোকে হয়তো ভাৰত আৰু নেপালৰ মাজৰ মধুৰ সম্পৰ্কৰ কথা বহুত শুনিছে, কিন্তু নেপালেও মাজে মাজে ভাৰতৰ বিৰুদ্ধে ফুটনি মৰা আমি বিগত দিনবিলাকত দেখি আহিছো। পিছে ভাৰত অবিহনে এই সৰু সৰু চুবুৰীয়া ৰাষ্ট্ৰবোৰ কিমান অসহায় সেই কথাকে আজি এটা উদাহৰণেৰে ক'ব বিচাৰিছো। বৰ্তমান সময়ত ভাৰত চৰকাৰৰ মাত্ৰ এটা কঠোৰ সিদ্ধান্ত আৰু তাৰ বাবে এতিয়া সমগ্ৰ নেপাল জুৰি হাহাকাৰ লাগিছে। ভাৰতৰ নতুন নীতিৰ ওচৰত এতিয়া সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছে নেপাল। নেপালৰ গুদামসমূহত এতিয়া লাখ লাখ কেজি চাহ বিক্ৰী নোহোৱাকৈ আবদ্ধ হৈ পৰিছে আৰু উপায়হীন হৈ নেপালত চাহ কাৰখানাসমূহত তলা ওলমিছে। আহক আজিৰ এই ভিডিঅ'টোত আমি বহলাই আলোচনা কৰোঁ যে আচলতে কি ঘটিছে ভাৰত নেপাল সীমান্তত, কিয় ভাৰতে হঠাতে ল'বলগীয়া হ'ল এই সিদ্ধান্ত আৰু ইয়াৰ পিছত ইউৰোপীয় ইউনিয়নৰ কি ৰাজনীতি সোমাই আছে। ভিডিঅ'টো শেষলৈকে চাব, শেষত এটা কমেণ্ট কৰিবলৈ নাপাহৰে যেন। সমগ্ৰ বিষয়টো বুজিবলৈ হলে আমি প্ৰথমতে জানিব লাগিব ভাৰতৰ নতুন নীতিটোৰ বিষয়ে। ভাৰতীয় চাহ বোৰ্ডে শেহতীয়াভাৱে ভাৰতত প্ৰৱেশ কৰা সকলো ধৰণৰ আমদানি কৰা চাহৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে এক নতুন আৰু অত্যন্ত কঠোৰ SOP বাধ্যতামূলক কৰিছে। এই নতুন নিয়ম অনুসৰি নেপালৰ পৰা অহা চাহৰ প্ৰতিটো বেগ বা কনচাইনমেণ্টৰ পৰা নমুনা সংগ্ৰহ কৰি ভাৰতৰ চৰকাৰী পৰীক্ষাগাৰলৈ পঠাব লাগে। সমস্যাটো হ'ল এই পৰীক্ষাগাৰৰ ৰিপৰ্ট ওলাবলৈ 2 সপ্তাহ বা তাতোকৈ অধিক সময়ৰ প্ৰয়োজন হৈছে আৰু নিয়ম অনুসৰি যেতিয়ালৈকে ক্লিয়াৰেন্স ৰিপৰ্ট নাহে তেতিয়ালৈকে এই চাহ ভাৰতীয় বজাৰত বিক্ৰী বা বিতৰণ কৰিব নোৱাৰি। ইয়াৰ ফলস্বৰূপে শ শ ট্ৰাক ভাৰতীয় সীমান্ত আৰু কলকাতাৰ গুদামসমূহত স্তব্ধ হৈ পৰিছে। এতিয়া প্ৰশ্ন হয়, ভাৰতে হঠাতে কিয় ইমান কঠোৰ পদক্ষেপ ল'লে? ইয়াৰ আঁৰত আচলতে দুটা ডাঙৰ কাৰণ আছে। প্ৰথম কাৰণটো হ'ল ইউৰোপীয় ইউনিয়নৰ ভূমিকা। শেহতীয়া বছৰবোৰত ইউৰোপীয় ইউনিয়নে চাহত থকা কীটনাশক আৰু ৰাসায়নিক অৱশিষ্টৰ মাত্ৰা অত্যন্ত কঠোৰ কৰি তুলিছে। ভাৰতৰ একাংশ ব্যৱসায়ীয়ে নেপালৰ পৰা কম দামত চাহ আমদানি কৰি তাক ভাৰতত পেকিং কৰি ইউৰোপ আৰু অন্যান্য উন্নত দেশলৈ পুনৰ ৰপ্তানি কৰে। যিহেতু নেপালৰ কিছুমান চাহত কীটনাশকৰ ব্যৱহাৰ নিয়ন্ত্ৰণহীন, সেয়েহে সেই চাহৰ বাবে বিশ্ব বজাৰত ভাৰতীয় চাহৰ সুনাম আৰু ব্ৰেণ্ড ইমেজলৈ তীব্ৰ ভাবুকি আহি পৰিছে। বিশ্ব বজাৰত নিজৰ স্থান ধৰি ৰাখিবলৈকে ভাৰতীয় চাহ বোৰ্ডে এই পদক্ষেপ ল'বলগীয়া হৈছে। দ্বিতীয় কাৰণটো হ'ল ভাৰতৰ নিজৰে বিশ্ববিখ্যাত দাৰ্জিলিং চাহ উদ্যোগৰ সুৰক্ষা। ভৌগোলিক পৰিৱেশ একে হোৱাৰ বাবে নেপালৰ চাহ দেখিবলৈ আৰু সোৱাদত প্ৰায় দাৰ্জিলিং চাহৰ দৰে, কিন্তু নেপালৰ চাহ যথেষ্ট সস্তীয়া। অভিযোগ উঠিছে যে একাংশ অসাধু ব্যৱসায়ীয়ে নেপালৰ সস্তীয়া চাহ আমদানি কৰি আচল দাৰ্জিলিং চাহৰ সৈতে ভেজাল কৰি বিশ্ব বজাৰত বিক্ৰী কৰি আহিছে। ইয়াৰ ফলত দাৰ্জিলিং চাহৰ চাহিদা কমি গৈছে আৰু স্থানীয় খেতিয়কসকল ধ্বংসৰ মুখলৈ গতি কৰিছে। গতিকে ভাৰতীয় চাহ উদ্যোগক সুৰক্ষা দিবলৈ চৰকাৰে এই গুণগত পৰীক্ষাক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ভাৰতে নিজৰ চাহ থাকোঁতেও কিয় নেপালৰ চাহ লয় সেইটো জনাটো আমাৰ দৰকাৰ। আচলতে ভাৰত আৰু নেপালৰ মাজত থকা 1996 চনৰ ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি অনুসৰি দুয়োখন দেশে ইজনে সিজনৰ কৃষিজাত সামগ্ৰীৰ ওপৰত কোনো ধৰণৰ সীমা শুল্ক ল'ব নোৱাৰে। অৰ্থাৎ নেপালী চাহ সম্পূৰ্ণ কৰমুক্তভাৱে ভাৰতত প্ৰৱেশ কৰে। চুক্তিৰ বাবে ভাৰতে নেপালৰ চাহ পোনপটীয়াকৈ নিষিদ্ধ কৰিব নোৱাৰে, সেয়েহে নিয়মবোৰ কঠোৰ কৰা হৈছে। এই সিদ্ধান্তৰ বাবে এতিয়া নেপালৰ কেনেধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া চালে আপুনি আচৰিত হ'ব। নেপালে বছৰি প্ৰায় 7 নিযুত কেজিতকৈও অধিক চাহ ৰপ্তানি কৰে, যাৰ 90%তকৈও অধিক অংশ কেৱল ভাৰতীয় বজাৰলৈ আহে। ভাৰতৰ এই নতুন সিদ্ধান্তই নেপালৰ সমগ্ৰ চাহ ব্যৱসায়িক ভেটি লৰাই দিছে। আটাইতকৈ নতুন আপডেট অনুসৰি বৰ্তমান নেপালৰ কাৰখানা আৰু সীমান্তৰ গুদামসমূহত প্ৰায় 10 লাখ কেজিতকৈও অধিক সাজু কৰি থোৱা চাহ বিক্ৰী নোহোৱাকৈ আবদ্ধ হৈ পৰি আছে। উপায়হীন হৈ নেপালৰ ইলাম জিলাৰ প্ৰায় 50টা অৰ্থডক্স চাহ কাৰখানা আৰু ঝাপা জিলাৰ 30টা কাৰখানা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।
কাৰখানাসমূহ বন্ধ হোৱাৰ বাবে এতিয়া দিনে প্ৰায় 1.1 নিযুত কেজি কেঁচা চাহপাত নষ্ট হৈ গছতেই পচিবলৈ ধৰিছে। ইয়াৰ ফলত নেপালৰ চাহ উদ্যোগটোৱে দৈনিক প্ৰায় 5.5 কোটি নেপালী টকাৰ লোকচান ভৰিবলগীয়া হৈছে। কেৱল ঝাপা জিলাতে প্ৰায় 20,000 চাহ শ্ৰমিক আৰু কৃষকৰ জীৱিকা এতিয়া সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। কৃষকে উৎপাদিত ফচলৰ উচিত মূল্য পোৱা নাই আৰু তেওঁলোক এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি নেপাল চৰকাৰে এতিয়া ভাৰত চৰকাৰৰ সৈতে জৰুৰী কূটনৈতিক আলোচনা আৰম্ভ কৰিছে। নেপালে ভাৰতক অনুৰোধ জনাইছে যাতে এই পৰীক্ষণ প্ৰক্ৰিয়াটো অলপ শিথিল কৰা হয়, অন্যথা তেওঁলোকৰ সমগ্ৰ অৰ্থনীতি ভাঙি পৰিব। আনহাতে ভাৰতীয় চাহ বোৰ্ডে স্পষ্ট কৰি দিছে যে ভাৰতে কেৱল নেপালৰে নহয় বৰঞ্চ ভাৰতত প্ৰৱেশ কৰা 100% আমদানি কৰা চাহৰে পৰীক্ষা আৰম্ভ কৰিছে। গ্ৰাহকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এয়া এক নিয়মীয়া আইনী প্ৰক্ৰিয়া। ইয়াক কোনো বাণিজ্যিক যুদ্ধ বুলি ভাবিব নালাগে। ইয়াৰ মাজতে ছচিয়েল মিডিয়াত এটা উৰা বাতৰি বিয়পি পৰিছিল যে ভাৰতে চাহ বন্ধ কৰাৰ প্ৰতিশোধ ল'বলৈ নেপালে ভাৰতীয় আম নিষিদ্ধ কৰিছে। কিন্তু দুয়োখন চৰকাৰে স্পষ্ট কৰি দিছে যে এই বাতৰি সম্পূৰ্ণ মিছা। এতিয়া সকলোৰে চকু দুয়োখন দেশৰ মাজত হ'বলগীয়া দ্বিপাক্ষিক আলোচনাৰ ওপৰত আছে, য'ত নেপালে এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ এক মধ্যকালীন সমাধান আশা কৰিছে। দৰ্শকসকল, আপোনালোকে কি ভাবে? ভাৰতে নিজৰ দেশৰ চাহ উদ্যোগ আৰু গ্ৰাহকৰ আস্থা সুৰক্ষিত কৰিবলৈ লোৱা এই কঠোৰ সিদ্ধান্ত সঠিক নে? এই ঘটনাৰ পৰা চুবুৰীয়া দেশ হিচাপে বাংলাদেশেও শিক্ষা লোৱা উচিত নহয়নে? আপোনালোকৰ মতামত কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।